Hello friend, অসমত 2022 ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ এক্সাম হয় আৰু গ্ৰেড 4 পেপাৰ 2ত আহা মেথমেটিক্স আৰু ইংলিছৰ প্ৰশ্নবোৰ আজি মই এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। 61 এনেকুৱা আহিছিল আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আছিল আৰু এনেকুৱা কুৱেশ্যন আহিলে আপোনাৰ বদমাছ ফৰ্মুলা মতেহে গোটা কুৱেশ্যনটো সমাধান কৰিব লাগিব, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰৰ কাজটো আগতে কৰিব লাগিব। অৰ্থাৎ এনেকুৱা কৰিব লাগে 18 মাইনাছ তাৰপাছত ব্ৰেকেট তাৰপাছত 6 তাৰপাছত মাইনাছ তাৰপাছত আকৌ কি হৈ যাব 4 তাৰপাছত এই 8 প্লাছ 3 মানে হৈছে আপোনাৰ 11 আৰু প্লাছে মাইনাছে মাইনাছ অৰ্থাৎ মাইনাছ 11 এনে আহি যাব। ওকে, এনে হৈ যাব। এতিয়া তাৰপাছত কি কৰিব লাগে, তাৰপাছত আপোনাৰ সেই 11 আৰু 4 এই দুটাৰ মাইনাছ কৰি দিব লাগিব আৰু মাইনাছ হৈ যাব -7। ওকে, চ' এনে হৈ যাব 18 মাইনাছ ব্ৰেকেট 6 আৰু মাইনাছে মাইনাছে কি হৈ যাব, যেতিয়া 11ৰ পৰা 4 মাইনাছ হৈ যাব তেতিয়া -7 ব্ৰেকেটৰ ভিতৰত থাকি যাব আৰু সেই বাহিৰত থকা যি মাইনাছ এইটো মাইনাছ আৰু এই মাইনাছ আৰু মাইনাছে হৈ যাব প্লাছ হৈ যাব আপোনাৰ 7। ওকে, চ' এনে হৈ যাব। তাৰপাছত কি কৰিব লাগিব, তাৰপাছত 18 মাইনাছ আৰু প্লাছে মাইনাছে মাইনাছ হৈ যাব অৰ্থাৎ -13 হৈ যাব। তাৰপাছত মাইনাছ কৰিব লাগিব আৰু সেই বিয়োগফলটো হৈ যাব 5 অৰ্থাৎ অপশ্যন চি হৈ যাব ৰাইট আনচাৰ। নাম্বাৰ 62ত কৈছে এজন ব্যক্তিয়ে প্ৰতি মিনিটত 35টা শব্দ টাইপ কৰিব পাৰে। 987টা শব্দ টাইপ কৰিবলৈ তেওঁক কিমান সময়ৰ প্ৰয়োজন হ'ব? বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয়, ইমান টান কুৱেশ্যন নহয়, তথাপিতো গ্ৰেড 4ৰ বাবে টান কুৱেশ্যন হয়। আৰু এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো আপুনি ঐকিক নিয়মত অতি সহজে এই কুৱেশ্যনটো সমাধান কৰিব পাৰিব। 35টা শব্দ টাইপ কৰাৰ বাবে সময় লাগিব সমান 1 মিনিট, এতেকে এটা শব্দ টাইপ কৰাৰ বাবে সময় লাগিব কমি যাব, ভাগ হৈ যাব 35 ভাগৰ 1 মিনিট হৈ যাব, এতেকে 987টা শব্দ টাইপ কৰাৰ বাবে সময় লাগিব, তেতিয়া আকৌ বাঢ়ি গৈছে ইনটু হৈ যাব অৰ্থাৎ এনে হৈ যাব 987/35। ওকে, চ' কি আহি যাব ভাগফল 28.2 মিনিট। এতিয়া 0.2 মিনিটৰ লগত যেতিয়া আপুনি 60 ইনটু কৰিব তেতিয়া সেইটো ছেকেণ্ড হৈ যাব, অৰ্থাৎ কি হৈ যাব 12 ছেকেণ্ড হৈ যাব, অৰ্থাৎ 28 মিনিটছ আৰু 12 ছেকেণ্ড। ওকে, মিনিটছ আৰু 12 ছেকেণ্ডছ অৰ্থাৎ আনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি। তাৰপাছৰ কুৱেশ্যন নাম্বাৰ 33 আৰু 33 নম্বৰ যি কুৱেশ্যন এইটো বহুত মানে একেবাৰে সহজ কুৱেশ্যন হয়, এনেকুৱা আহিছিল। ওকে, কুৱেশ্যনটো আৰু বাকী লেংগুৱেজত কুৱেশ্যনটো এনেকুৱা আছিল। চ' যিহেতু আকৌ এক্সাম হ'ব নতুনকৈ 22,000 পদৰ বাবে, চ' এনে কুৱেশ্যন কিন্তু সদায় আহি থাকিব। চ' এনে কুৱেশ্যন যদি আহে তেনেহ'লে আপুনি কি কৰিব, তেনেহ'লে আপোনাৰ কি কৰিব লাগিব চাই ল'ব। চ' এই কুৱেশ্যনটো আপোনাৰ কি কৰিব লাগে, আগতে এনেকুৱা লিখিব পাৰোঁ মই 4 ডিভাইড আৰু কি কৰিব লাগে 1 + 1/3 মোৰ এলচিয়াম 3 এলচিয়াম ল'ব লাগিব, সেইটো তলত আহি যাব 3 ওপৰত হৈ যাব, এলচিয়াম লোৱাৰ পাছত কি হৈ যাব ওপৰত হৈ যাব আপোনাৰ 4। ওকে, তাৰপাছত মাইনাছ আহিব, আকৌ 7 আহিব আৰু 2 + 1/3 সেইটো মই এনেকুৱা লিখিব পাৰোঁ ডিভাইড 3 আহিব আৰু এলচিয়াম লোৱাৰ পাছত 3 × 2 মানে হৈছে 6 আৰু +1 মানে হৈছে 7 এনে হৈ যাব। তাৰপাছত মোৰ সেই ডিভাইড ইনটুত পৰিৱৰ্তন কৰিব লাগে আৰু যেতিয়া ইনটুত পৰিৱৰ্তন কৰিম তেতিয়া সেই ভাগৰ পাছত থকা অংকটো উল্টি যায়, এইটো নিয়ম হৈছে। ওকে, চ' এনে হৈ যাব -7 ইনটুত পৰিৱৰ্তন কৰাৰ লগে লগে এনে উল্টি যাব, ভাগৰ পিছত থকা অংকটো তলৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো কাটাকাটি হৈ গ'ল, তলৰ সংখ্যাটোৰ লগত ওপৰৰ সংখ্যাটো কাটাকাটি হৈ গ'ল, এতিয়া ৰৈ গৈছে 3 - 3 3 - 3 মানে হৈছে 0
অর্থাৎ আনসার হৈ যাব অপশন নম্বৰ ডি নাম্বাৰ 65 হেতুত কহিছে যদি 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰা হয় তেন্তে উত্তৰটো হ'ব বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয় এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব 5 অংকযুক্ত আটাইতকৈ সৰু সংখ্যা হেতু হৈ যাব আপোনাৰ 1 0 0 0 0 অৰ্থাৎ 10,000 আৰু 3 অংকযুক্ত আটাইতকৈ ডাঙৰ সংখ্যা হেতু হৈছে 999 অৰ্থাৎ 999 এতিয়া মই যদি বিয়োগ কৰোঁ তেন্তে বিয়োগফলটো কি আহি যাব বিয়োগফলটো হৈ যাব এনেকুৱা ওকে সো আনসার হৈ যাব 9001 অপশন এ ওকে তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 66 আৰু 66 নম্বৰ যি কুৱেশ্যন হেতু এনেকুৱা আহিছিল x দৈৰ্ঘ্যৰ বাহুযুক্ত এক বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ দুগুণৰ সৈতে একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ 3 গুণ যোগ কৰা হৈছে উপৰোক্ত বিবৃতিটোৰ বীজগণিতীয় প্ৰকাশ হৈছে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনে আহিছিল ওকে চাই ল'ব আৰু এই কুৱেশ্যনটো অলপ টান কুৱেশ্যন কোৱা নাযায় ইজিও নহয় আৰু টান কুৱেশ্যনো নহয় সো এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো আগতে আপোনাৰ বৰ্গৰ যি বাহু হেতু কিমান দিয়া হৈছে x বৰ্গৰ এটা বাহুৰ মান দিয়া হৈছে x আৰু বৰ্গৰ ক্ষেত্ৰফলৰ আপোনাৰ সূত্ৰটো জানিব লাগিব বৰ্গৰ ক্ষেত্ৰফল মান হৈছে বাহু স্কয়াৰ বাহু মান হৈছে x অৰ্থাৎ x স্কয়াৰ বৰ্গৰ ক্ষেত্ৰফলটো কি পাইছো মই x স্কয়াৰ এতিয়া কহিছে x দৈৰ্ঘ্যৰ বাহুযুক্ত এক বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰফলৰ দুগুণৰ সৈতে অৰ্থাৎ এই ক্ষেত্ৰফল পাইছো মই x স্কয়াৰ এই ক্ষেত্ৰফলটো যদি দুই গুণ কৰোঁ তেনেহলে 2x স্কয়াৰ হৈ যাব হইতে যদি একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ 3 গুণ যোগ কৰা হয় এতিয়া বৰ্গৰ যি পৰিসীমা বা পৰিধি হেতু হৈছে 4 ইনটু বাহু ওকে সো 4 ইনটু বাহু কিমান পালো মই বাহু হৈছে আপোনাৰ x ওকে সো 4 ইনটু বাহু এনে হৈ গৈছে এতিয়া এই পৰিসীমাৰ লগত যদি 3 গুণ কৰা হয় অৰ্থাৎ আকৌ যদি মই 3 গুণ কৰোঁ তেনেহলে কি হৈ যাব 3 into 4 মানে হৈছে 12 অৰ্থাৎ 12x হৈ যাব আৰু কি হৈ যাব 2x স্কয়াৰ হৈ যাব কালি এতিয়া কহিছে একেটা বৰ্গক্ষেত্ৰৰ পৰিসীমাৰ 3 গুণ যোগ কৰা হৈছে ওকে সো যোগ কৰাৰ পাছত কি হৈ যাব এনে হৈ যাব যেতিয়া এই কালিটোৰ লগত বৰ্গক্ষেত্ৰৰ পৰিসীমাটো যোগ কৰা হ'ব তেতিয়া এনে হৈ যাব 2x স্কয়াৰ প্লাস 12x অৰ্থাৎ 2x স্কয়াৰ প্লাস 12x মানে হৈছে অপশন নম্বৰ ডি ওকে সো তাৰ পাছৰ যে কুৱেশ্যন নাম্বাৰ 67 সেই কুৱেশ্যনটো এনেকুৱা আহিছিল দুটা অসমান অখণ্ড সংখ্যাৰ যোগফল যদি সংখ্যা দুটাৰ ডাঙৰটোৰ পৰা সৰুটোৰ বিয়োগফলৰ সমান হয় তেন্তে নিম্নোক্ত উক্তি সমূহৰ কোনটো এটা শুদ্ধ উক্তি হ'ব বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আছিল আৰু এই কুৱেশ্যনটো অলপ টান কুৱেশ্যন হয় সকলে এই কুৱেশ্যনটো সমাধান কৰিব নোৱাৰিব ওকে সো এই কুৱেশ্যনটো সমাধান কৰাটো কেনেকুৱা সম্ভৱ চাই ল'ব সো এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ হেতু আপোনাৰ হৈছে অখণ্ড সংখ্যাদ্বয়ৰ অন্তত এটাৰ মান শূন্য হ'ব অপশন ডি ওকে সো আনসার অপশন নম্বৰ ডি নাম্বাৰ 68ত কহিছে কোনো এটা ত্ৰিভুজৰ তিনিটা বাহুৰ যোগ হৈছে 2.3 সেন্টিমিটাৰ 20 মিলিমিটাৰ আৰু 23 মিলিমিটাৰ ত্ৰিভুজটো হৈছে এটা আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে সো এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয় আপোনাৰ মিলিমিটাৰ সেন্টিমিটাৰৰ যদি মানে আপোনাৰ জ্ঞান থাকে তেনেহলে এই কুৱেশ্যনটো আপুনি অতি সহজে আপুনি সমাধান কৰিব পাৰিব 2.3 সেন্টিমিটাৰ মানে কিমান মিলিমিটাৰ হয় হেতু আগতে জানিব লাগিব 2.3 সেন্টিমিটাৰ মানে হৈছে 23 মিলিমিটাৰ ওকে মিলিমিটাৰ অৰ্থাৎ 2.3 সেন্টিমিটাৰ মানে হৈছে 23 মিলিমিটাৰ আকৌ 20 মিলিমিটাৰ আকৌ 23 মিলিমিটাৰ অৰ্থাৎ ত্ৰিভুজটো হৈ যাব সমদ্বিবাহু ত্ৰিভুজ অৰ্থাৎ যি ত্ৰিভুজৰ
দুটা বাহুৰ মান সমান সেইটো হৈছে সমদ্বিবাহু ত্ৰিভুজ তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 69 কোৱেশ্চনটো এনে আহিছিল ৰম্বাজ এটাৰ ক্ষেত্ৰফলৰ সমমান হৈছে আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল এবাৰ বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো চাই ল'ব আৰু এই কোৱেশ্চনটো অৰ্থাৎ ৰম্বাজৰ যি কালিৰ সূত্ৰ সেইটো সুধিছে ওকে আৰু এই কোৱেশ্চনৰ ৰাইট আনসাৰটো হৈছে হাফ ইনটু কৰ্ণ দুডালৰ দৈৰ্ঘ্যৰ পূৰণফল অপশন সি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 70 নম্বৰ যি কোৱেশ্চন সেইটো এনেকুৱা আহিছিল খালি ঠাই পূৰ কৰা আৰু এনেকুৱা দিয়া হৈছে ওকে সো আপুনি দুটা পদ্ধতিত ইকুৱেশ্যনটো কৰিব পাৰিব সমাধান সো মই এটা মানে সমাধান কৰাৰ এটা পদ্ধতিত কৰিছো এইটো হৈছে এই যে আপোনাৰ সংখ্যা আছে 149600000 সেইটো তলত মই লিখি দিছো 1 আৰু 7টা 0 3 4 5 6 7 তাৰ পাছত 0 0 0 0 0 0 ওকে আকু 0 0 0 0 কাটাকাটি হৈ গৈছে তাৰ পাছত 100 ওপৰত ৰৈ গৈছে 1496 আৰু তলত ৰৈ গৈছে 100 এই 100 সংখ্যাটো দি মই 1496 সংখ্যাটো ভাগ কৰিছো আৰু ভাগ কৰাৰ পাছত ভাগফলটো হৈ গৈছে 14.96 অপশন সি নাম্বাৰ 71 হেডত কহিছে প্ৰথম 20টা স্বাভাৱিক সংখ্যাৰ যোগফল হল বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে আৰু এই কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হয় আপোনাৰ এটা সূত্ৰ জানিব লাগিব এনেকুৱা স্বাভাৱিক সংখ্যাৰ যদি আপুনি যোগফল উলাব লাগে তেনেহলে এটা ফৰ্মুলা আছে হেতু হৈছে x * x + 1/2 এতে x মানে হৈছে 20 ওকে সো x মানে হৈছে নাম্বাৰ কিমান 20 * 20 + 1/2 2 সংখ্যাটো দি 20 সংখ্যাটো ভাগ কৰিলো 10 আহি গৈছে আৰু 20 + 1 মানে হৈছে 21 অৰ্থাৎ 210 হৈ যাব ৰাইট আনসাৰ অপশন এ নাম্বাৰ 72 হেতু এনেকুৱা আহিছিল x² আৰু xy² ৰ গসাউ হল আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল ওকে সো এই কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হয় ইমান টান কোৱেশ্চন নহয় গসাউ মানে কি বুজায় গসাউ মানে বুজায় দুটা ৰাশিৰ মাজত থকা অংকটো মোৰ বাছি উলাব লাগিব এতিয়া x² আৰু y x² আৰু y মানে কি বুজায় x * x আৰু y ওকে আৰু xy² মানে হৈছে x * y y এতিয়া দুটা ৰাশিৰ মাজত থাকিব লাগিব অৰ্থাৎ এইখন ঠাইত দেখা গৈছে দুটা x কিন্তু এইখন ঠাইত এটা x আছে অৰ্থাৎ মোৰ এটা x ল'ব লাগিব কাৰণ দুটা ৰাশিত থকা অংকটো মোৰ বাছি উলাব লাগিব তাৰ পাছত এইখন ঠাইত এটা y এইখন ঠাইত দুটা y অৰ্থাৎ মোৰ এটা y হে ল'ব লাগিব ওকে সো এনে হৈ যাব ৰাইট আনসাৰ xy আনসাৰ হৈ যাব অপশন নম্বৰ ডি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 73 নম্বৰ যি কোৱেশ্চন সেইটো বহুত ইজি কোৱেশ্চন হয় হেতু কৈছে কোনো সংখ্যাৰ এককৰ ঘৰৰ অংকটো যদি x আৰু দশকৰ ঘৰৰ অংকটো y হয় তেন্তে সংখ্যাটো হ'ব বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনে আহিছিল এতিয়া এককৰ ঘৰৰ সংখ্যাটো যদি x হয় আৰু দশকৰ ঘৰৰ সংখ্যাটো যদি y হয় তেন্তে কেনেকুৱা হৈ যাব এককৰ ঘৰৰ x অৰ্থাৎ x ৰ লগত 1 ইনটু কৰা হ'ব ওকে আৰু দশকৰ ঘৰৰ সংখ্যা হৈছে y অৰ্থাৎ y ৰ লগত 10 ইনটু কৰা হ'ব অৰ্থাৎ 10y + x হৈ যাব ওকে সো আনসাৰ হৈ যাব অপশন নম্বৰ ডি 77 নম্বৰ যি কোৱেশ্চন হেতু এনেকুৱা আহিছিল কোনো এক ভগ্নাংশৰ লবৰ মান ইয়াৰ হৰৰ মানতকৈ 2 কম যদি ভগ্নাংশটোৰ লবক 2 ৰে আৰু হৰক 3 ৰে পূৰণ কৰা হয় তেন্তে ই 2/9 হয় গৈ ভগ্নাংশটো হৈছে আৰু সেই কোৱেশ্চনটোৰ 4টা অপশন দিয়া হৈছে এই 4টা অপশন আপোনাৰ টেষ্ট কৰি দেখিব লাগিব সেই আপোনাৰ কি কৰিব লাগিব লবৰ লগত আপোনাৰ 2 আৰু হৰৰ লগত আপোনাৰ 3 ইনটু কৰি দেখিব লাগিব সেই পূৰণফলটো আপোনাৰ 2/9 হয় নে নহয় যদি হয় তেনেহলে আনসাৰটো হৈ যাব সেইটো ওকে সো আনসাৰ হৈ যাব অপশন নম্বৰ এ আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনে আহিছিল নাম্বাৰ 81 হেতুত কহিছে কোনো এক সংখ্যাক 12.5
5% হ্ৰাস কৰিলে সংখ্যাটো 119 হয়গৈ সংখ্যাটো হৈছে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু কুৱেশ্যনটো অলপ টান কুৱেশ্যন হয় এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব সো আগতে সেই সংখ্যাটোৰ কোনো এক সংখ্যাটো মই ধৰি লৈছো x ওকে আৰু এই সংখ্যাটোৰ যদি 12% হ্ৰাস কৰা হয় তেন্তে সংখ্যাটো কিমান হৈ যাব 119 হৈ যাব ওকে সো এতিয়া মোৰ কি কৰিব লাগে এতিয়া এই সংখ্যাটো এটা সংখ্যাৰ সম্পূৰ্ণ ৰূপটো হৈছে 100% 100% হেইটোৰ পৰা যদি 12.5% হ্ৰাস কৰা হয় তেন্তে সংখ্যাটোৰ কিমান ৰৈ যাব 87.5 অৰ্থাৎ মোৰ কি কৰিব লাগিব অৰ্থাৎ মোৰ সেই সম্পূৰ্ণ সংখ্যাৰ 87.5% মানে হৈছে 119 ওকে সো সম্পূৰ্ণ সংখ্যাটো হৈছে x আৰু এই সংখ্যাটোৰ 87.5% মানে 100 সমান হৈ যাব আপোনাৰ 119 ওকে সো তাৰ পাছত x ৰ মানটো উলাব লাগিব আৰু x ৰ মানটো এনেকৈ উলাই যাব x সমান হৈ যাব 119 into 100 আৰু তলত আহি যাব 87.5 ওকে সো 87.5 আহাৰ পাছত আনসাৰ হৈ যাব 136 যেটা ভাগ কৰিম ভাগফলটো হৈ যাব 136 অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ ডি তাৰ পাছৰ কোৱেশ্চন নম্বৰ 81 আৰু 81 নম্বৰ কোৱেশ্চনটো এনেকুৱা আহিছিল হেতুত কৈছে 1 2 4 8 6 16 তাৰ পাছত ডট 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 256 512 শৃংখলাটোত থকা পদৰ সংখ্যা হৈছে কিমানটা শৃংখলাটোত পদৰ সংখ্যা আছে ওকে আগতে কি আহিছে 1 আহিছে তাৰ পাছত 2 আহিছে তাৰ পাছত 2 স্কয়াৰ মানে 4 ওকে তাৰ পাছত আহিছে 2 কিউব মানে হৈছে আপোনাৰ 8 তাৰ পাছত আহিছে 2 টু দা পাৱাৰ 4 মানে হৈছে আপোনাৰ 16 তাৰ পাছত 2 টু দা পাৱাৰ 5 মানে হৈছে আপোনাৰ 32 তাৰ পাছত আহিব আপোনাৰ 2 টু দা পাৱাৰ 6 মানে হৈছে আপোনাৰ 64 তাৰ পাছত আহিব 2 টু দা পাৱাৰ 7 মানে হৈছে 128 তাৰ পাছত 2 টু দা পাৱাৰ 8 মানে হৈছে আপোনাৰ 256 তাৰ পাছত 2 টু দা পাৱাৰ 9 মানে হৈছে আপোনাৰ 512 অৰ্থাৎ এই শৃংখলাটোত কিমানটো পদৰ সংখ্যা এটা দুটা তিনিটা চাৰিটা 5 6 7 8 9 আৰু 10 অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ এ ওকে নাম্বাৰ 83 আৰু হেতু এনেকুৱা আহিছিল কোনো দুটা সংখ্যাৰ যোগফল 12 আৰু সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য হৈছে 60 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে আৰু এই কুৱেশ্যনটো বাকি ল্যাঙ্গুৱেজত এনেকুৱা আহিছিল আৰু এনে কুৱেশ্যন কিন্তু সদায় আহি থাকে সো এই কুৱেশ্যনটো আপোনালোকে ভালদৰে চাব কৈছে সংখ্যা দুটাৰ মাজৰ যোগফল কিমান 12 মই ধৰি লৈছো সংখ্যা দুটা a আৰু b আৰু এই দুটা সংখ্যাৰ যোগফল কিমান হৈ যাব 12 আৰু কৈছে সংখ্যা দুটাৰ বৰ্গফলৰ পাৰ্থক্য হৈছে 60 অৰ্থাৎ a স্কয়াৰ মাইনাস b স্কয়াৰ পাৰ্থক্য কৈছে মাইনাস হৈ যাব সমান 60 সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য হৈছে এতিয়া মোৰ উলাব লাগিব a মাইনাস b মানে কিমান কাৰণ সংখ্যা দুটাৰ মাজৰ পাৰ্থক্যটো উলাব লাগিব অৰ্থাৎ সেই দুটাৰ বিয়োগফলটো উলাব লাগিব ওকে সো এতিয়া মোৰ কি কৰিব লাগিব a স্কয়াৰ মাইনাস b স্কয়াৰ মানে হৈছে a প্লাস b আৰু a মাইনাস b ওকে সো তাৰ পাছত কি কৰিব লাগিব সমান কিমান সমান হৈছে আপোনাৰ 60 a প্লাস b আৰু a মাইনাস b মানে হৈছে সমান কিমান 60 এতিয়া a প্লাস b ৰ মানটো কিমান দিয়া আছে এইখন ঠাই 12 অৰ্থাৎ মোৰ কি উলাব লাগিব a আৰু b দুটা সংখ্যাৰ মাজৰ পাৰ্থক্যটো উলাব লাগিব আৰু তাৰ বাবে a মাইনাস b এইখন ঠাইত ৰৈ গৈছে আৰু 60 লিখিব লাগিব আৰু a প্লাস b মানে হৈছে 12 আৰু 12 সংখ্যাটো যেতিয়া সমান চিহ্নৰ এটা সাইডৰ পৰা আন সাইডত আহিব হেইটো ভাগ হৈ আহিব কাৰণ পূৰণ আছিল a মাইনাস b ৰ লগত a প্লাস b ৰ সম্পৰ্কটো আছিল পূৰণ আৰু সেই কাৰণে ভাগ হৈ আহিছে আৰু ভাগ হোৱাৰ পাছত কি হৈ যাব ভাগফলটো হৈ যাব 5 অৰ্থাৎ a আৰু b ৰ মাজৰ যি পাৰ্থক্য হেইটো হৈ যাব 5 অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ ডি তাৰ পাছৰ কোৱেশ্চন নম্বৰ 84 আৰু 84 কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হয় 200 ৰ 20% ৰ মান হ'ব একেবাৰে সহজ কোৱেশ্চন এইটো 200 100 ৰ মানে ইনটু হৈ যাব আৰু 200% ৰ মান হ'ব মান কিমান হৈ যাব 400 হৈ যাব আনসাৰ হৈ যাব অপশন বি একেবাৰে সহজ কোৱেশ্চন তাৰ পাছত নম্বৰ 85 নম্বৰ কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হেইটোত কৈছে
14, 21 আৰু 28ৰ লসাগু আৰু গসাউৰ মান হৈছে বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে 86 নম্বৰ কুৱেশ্যন হেইটো ইংলিছ কুৱেশ্যন হয় fill in the blanks with correct preposition হেইটো এনেকুৱা আহিছিল আৰু কহিছে have pity dash the poor আৰু তাৰে ৰাইট আনসাৰটো হৈছে of option B তাৰ পাছৰ কুৱেশ্যন নম্বৰ 87 take prescription dash cold তাৰে শুদ্ধ উত্তৰটো হৈছে against option A তাৰ পাছৰ কুৱেশ্যন নম্বৰ 88 the picnic table is placed dash the tree তাৰে শুদ্ধ উত্তৰটো হৈছে under the tree option A তাৰ পাছত choose the correctly spelled word okay so 89 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে veterinary option A okay তাৰ পাছৰ কুৱেশ্যন নম্বৰ 90 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে elementary option B 91 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰটো হৈছে dissimilar option A তাৰ পাছৰ কুৱেশ্যন নম্বৰ 92 আৰু 92 ত কৈছে choose the correct pair with is similarly related আৰু 92 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ good best option A তাৰ পাছৰ কুৱেশ্যন নম্বৰ 93 আৰু 93 নম্বৰ যি কুৱেশ্যন তাৰে শুদ্ধ উত্তৰ funny funniest option A তাৰ পাছৰ নম্বৰ 94 choose the correct pair of words which are opposite of each other আৰু 94 ৰ যি ৰাইট আনসাৰ হেইটো sad happy option D তাৰ পাছত নম্বৰ 95 হেইটো এনে আহিছিল আৰু 95 ৰ যি ৰাইট আনসাৰ হেইটো হৈছে within outside option B তাৰ পাছত নম্বৰ 96 আৰু নম্বৰ 96 যি কুৱেশ্যন হেইটোৰ ৰাইট আনসাৰটো হয় cheat deceive option B তাৰ পাছৰ কুৱেশ্যন নম্বৰ 97 আৰু 97 ৰ যি ৰাইট আনসাৰ হেইটো হৈছে আপোনাৰ pack option A তাৰ পাছৰ কুৱেশ্যন নম্বৰ 98 আৰু 98 নম্বৰ যি কুৱেশ্যন হেইটোৰ ৰাইট আনসাৰটো হৈছে trope option A নম্বৰ 99 হেইটো যি ৰাইট আনসাৰ হেইটো হৈছে আপোনাৰ option A D তাৰ পাছত নম্বৰ 100 আৰু 100 নম্বৰ কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈছে আপোনাৰ option নম্বৰ D sum তাৰ পাছত নম্বৰ 101 আৰু 101ত কৈছে নিম্নলিখিত সমূহৰ কোনটো অধ্যয়নৰ এটা শাখা নহয় বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে আৰু এই কুৱেশ্যনৰ ৰাইট আনসাৰ হৈছে আপোনাৰ option নম্বৰ D জিঅলজি ওকে তাৰ পাছৰ কুৱেশ্যন নম্বৰ 92 আৰু 92 নম্বৰ কুৱেশ্যন এনে আহিছিল ক্ৰিকেট খেলৰ হৈতে জড়িত শব্দটি চিনাক্ত কৰা বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে আৰু এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ হেইটো হৈছে আপোনাৰ ডেলিভাৰী অপশ্যন A নম্বৰ 103 আৰু এই কুৱেশ্যনটো এনেকুৱা আহিছিল জোতা হাত শব্দ দুটাৰ একে সম্পৰ্কৰ শব্দ দুটা হ'ব বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনে আহিছিল আৰু এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ হেইটো হৈছে আপোনাৰ গ্লোভছ হ্যান্ড অপশ্যন C ওকে নম্বৰ 104 হেইটো এনে আহিছিল প্ৰদত্ত সংখ্যাসমূহৰ কোনটো সংখ্যা আনবোৰ বিকল্প সংখ্যাৰ দলভুক্ত নহয় আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে সো এই কুৱেশ্যনটো ৰিজনিং কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো এনেকুৱা সমাধান কৰাটো সম্ভৱ আগতে চাব লাগিব চাৰিটা অপশ্যনৰ মাজত কোন তিনিটা অপশ্যনৰ এটা সদৃশ্য বা মিল আছে ওকে সেই মিলটো আগতে ওলাব লাগিব এটা 2 to the power 7 মানে হৈছে আপোনাৰ 128 ওকে 2 to the power 8 মানে হৈছে আপোনাৰ 256 আৰু 2 to the power 9 মানে হৈছে আপোনাৰ 512 ওকে সো 128 256 আৰু 512 এই তিনিটাৰ এটা মিল আছে কিন্তু 884 এই তিনিটাৰ লগত একো মিল নাই অৰ্থাৎ আনসাৰ অপশ্যন নম্বৰ বি ওকে তাৰ পাছৰ কুৱেশ্যন নম্বৰ 105 নম্বৰ যি কুৱেশ্যন যদি হৰণ প্ৰক্ৰিয়াক ডিৰে পূৰণ প্ৰক্ৰিয়াক এমৰে যোগ প্ৰক্ৰিয়াক এৰে আৰু বিয়োগ প্ৰক্ৰিয়াক এছৰে
বুজোৱা হয় তেন্তে নিম্নলিখিত কোনটো উক্তি সত্য হ'ব ওকে আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনে আহিছিল ওকে চাই ল'ব এতিয়া এই কোৱেশ্চন যি আহিছিল এই কোৱেশ্চনৰ যি ৰাইট আনসাৰ হেতু কেনেকুৱা ওলাব লাগিব সো চাই ল'ব আপোনাৰ কি কৰিব লাগিব হেই এই কোৱেশ্চনৰ একচুৱেল যে ৰাইট আনসাৰ হেতু হৈছে আপোনাৰ অপশন নম্বৰ বি সো এমৰ ঠাইত কি হৈ যাব ইনটু হৈ যাব 18 আহিব তাৰ পাছত ডিভাইড হৈ যাব ডিৰ ঠাইত তাৰ পাছত 26 আহিব তাৰ পাছত এস মানে হৈছে বিয়োগ এস মানে হৈছে -13 হৈ যাব এ মানে হৈছে আপোনাৰ প্লাস 7 আৰু এই কেইটাৰ যি আপোনাৰ সমাধানটো হৈ যাব আপোনাৰ সমান হৈ যাব 173/13 ওকে সো আনসার হৈ যাব অপশন নম্বৰ বি নাম্বাৰ 106 হেতু এনে আহিছিল চাৰিটা শব্দৰ ভিতৰত কোনটো শব্দ আনবোৰৰ হৈতে সদৃশ্য নহয় বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনে আহিছিল আৰু এই কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন হয় ইমান টান কোৱেশ্চন নহয় সো এই কোৱেশ্চনৰ যি ৰাইট আনসাৰ হেতু হৈ যাব আপোনাৰ অস্ট্ৰেলিয়া কিয় অস্ট্ৰেলিয়া হ'ব অস্ট্ৰেলিয়া হৈছে এটা কাউন্ট্ৰি ওকে আৰু বাকি কেইটা হৈছে এছিয়া আফ্ৰিকা ইউৰোপ হেই কেইটা হৈছে কন্টিনেন্টস কাউন্ট্ৰি নহয় ওকে আৰু সেই কাৰণে আনসাৰটো হৈ যাব অপশন নম্বৰ সি তাৰ পাছৰ কোৱেশ্চন নম্বৰ 107 হেতুত কৈছে প্ৰদত্ত শব্দসমূহৰ ভিতৰত পৃথক শব্দটো বিচাৰি উলিয়াবা আৰু বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল আৰু এই কোৱেশ্চনত অলপ মানে ভুল হৈ গৈছে একচুয়ালি এইটো স্পোর্ট হ'ব লাগিছিল ওকে সো যদি এইটো স্পোর্ট হয় অৰ্থাৎ SPORT হয় তেনেহলে আনসার হৈ যাব অপশন নম্বৰ ডি ওকে নহলে চাৰিটা অপশন হে ৰং হ'ব এটাও নমিলে ওকে আৰু যদি স্পোর্ট হয় তেনেহলে এইটোৰ আনসার অপশন ডি হৈ যাব আৰু যেহেতু অপশন চাৰিটা হে ৰং আছিল তাৰ বাবে আপোনালোকক এই কোৱেশ্চনৰ বাবে এটা মাৰ্ক দিয়া হ'ব তাৰ পাছৰ কোৱেশ্চন 108 এইটো বহুত ইজি কোৱেশ্চন আহিছিল কৈছে 6574398 সংখ্যাৰ অংকবোৰ ব্যৱহাৰ কৰি লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ সম্পূৰ্ণ সমাজত কোনটো অংক থাকিব বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনে আহিছিল এইটো বহুত ইজি কোৱেশ্চন হয় সো এই কোৱেশ্চনটো কেনেকুৱা সমাধান কৰাটো সম্ভৱ চাই ল'ব এই যে অংক দিয়া হৈছে এই অংক কেইটাৰ দি একেবাৰে সৰু এটা সংখ্যা কোনটো সংখ্যা গঠন কৰা সম্ভৱ কৈছে সো এই সংখ্যাটো হৈ যাব 3 4 5 6 7 8 9 আৰু এই সংখ্যাটোৰ মাজৰ সংখ্যাটো হৈ যাব আপোনাৰ 6 অপশন এ হৈ যাব ৰাইট আনসার ওকে তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 109 হেতুত কৈছে আপোনাৰ ইংৰাজী বৰ্ণমালাৰ দ্বিতীয় বৰ্ণ আৰু পঞ্চম বৰ্ণ দুটা থকা শব্দটো চিনাক্ত কৰা বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনে আহিছিল অৰ্থাৎ ইংৰাজী যে বৰ্ণমালা হেতুৰ দ্বিতীয় বৰ্ণ মানে হৈছে ইয়াৰ পাছত কি আহে বি আহে ওকে সো ইয়াৰ পাছত কি আহে বি আহে অৰ্থাৎ বি হৈ যাব দ্বিতীয় বৰ্ণ ওকে আৰু ABCDE অৰ্থাৎ ই হৈ যাব আপোনাৰ পঞ্চম বৰ্ণ অৰ্থাৎ এই চাৰিটা অপশনৰ মাজত যি অপশনত বি আৰু ই দুটা আছে হেতু হৈ যাব ৰাইট আনসার অৰ্থাৎ অপশন সি হৈ যাব ৰাইট আনসার এই কোৱেশ্চনটো বহুত ইজি কোৱেশ্চন আহিছিল তাৰ পাছৰ কোৱেশ্চন 110 কোনটো শব্দ অৱশিষ্ট আনবোৰ শব্দৰ সমূহত অন্তৰ্ভুক্ত নহয় বাকি ল্যাঙ্গুৱেজত কোৱেশ্চনটো এনেকুৱা আহিছিল এই কোৱেশ্চনটো অলপ টান কোৱেশ্চন হয় আৰু এই কোৱেশ্চনৰ যি ৰাইট আনসাৰ হেতু হৈছে আপোনাৰ লয়াৰ ওকে সো আনসার অপশন নম্বৰ বি তাৰ পাছৰ কোৱেশ্চন নাম্বাৰ 111 আৰু হেতু এনে আহিছিল তপন ইমানুবেলতকৈ জ্যেষ্ঠ চেতন তপনতকৈ জ্যেষ্ঠ ইমানুবেল চেতনতকৈ জ্যেষ্ঠ
যদি প্ৰথম দুটা উক্তি সত্য হয় তেন্তে তৃতীয় উক্তিটো হ'ব সত্য অসত্য তথ্য পৰ্যাপ্ত নহয় সম্পৰ্কহীন ওকে আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল চাই ল'ব বাকি ল্যাঙ্গুৱেজত আহা কুৱেশ্যনটো আৰু এই কুৱেশ্যনটো অলপ ক্ৰিটিকেল কুৱেশ্যন হয় আৰু এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ সেইটো হৈছে অসত্য অপশ্যন বি ৰাইট আনসাৰ ওকে তাৰ পাছৰ কুৱেশ্যন নম্বৰ 112 আৰু 112 কুৱেশ্যনটো বহুত ইজি আহিছিল মানে একেবাৰে সহজ কুৱেশ্যন ওকে যদি MADRAS মাদ্ৰাজ শব্দটোক কোনো এটা ভাষাত NBESBT হিচাপে লিখা হয় তেন্তে একেটা ভাষাত বম্বে শব্দটোক কেনেদৰে লিখিব লাগিব বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনে আহিছিল আৰু এই কুৱেশ্যনটো বহুত মানে একেবাৰে ইজি কুৱেশ্যন সো এই কুৱেশ্যনটো কেনেকুৱা সমাধান কৰাটো সম্ভৱ চাই ল'ব মানে একেবাৰে সহজ এনেকুৱা কুৱেশ্যন কিন্তু আহি থাকে সদায় সো কি কৰিব লাগিব আগতে এনেকুৱা মাদ্ৰাজৰ লগত NBESBTৰ সম্পৰ্কটো ওলাব লাগিব ওকে সো MADRAS সেইটোৰ লগত NBESBTৰ সম্পৰ্কটো কেইটো ওলাব লাগিব এমৰ পাছত N আহে N আহিছে ইয়াৰ পাছত B আহে B আহিছে ডিৰ পাছত E আহে E আহিছে ওকে আৰৰ পাছত কি আহে কিউআৰ S আহে S আহিছে ইয়াৰ পাছত B আহে B আহিছে আকৌ Sৰ পাছত T আহে T আহিছে ওকে সো এতিয়া মোৰ কি কৰিব লাগিব এতিয়া মোৰ ঠিক এনেকুৱা বম্বে লিখি দিব লাগিব আৰু প্ৰতিটো যি শব্দ আছে শব্দৰ পিছৰ যি বৰ্ণ আছে সেইটো লিখি দিব লাগিব অৰ্থাৎ BOMBAY ওকে সো বিৰ পাছত C আহে C আহিব MNOP অৰ পাছত P আহিব M এৰ পাছত N বিৰ পিছত C আহিব ইয়াৰ পাছত B আহিব আৰু Y ৰ পাছত Z আহিব অৰ্থাৎ চাব লাগিব চাৰিটা অপশ্যনৰ মাজত CPN CBZ কোন হয় অপশ্যনৰ ভিতৰত আছে ওকে সো আনসাৰ হৈ যাব অপশ্যন নম্বৰ A সো তাৰ পাছৰ যে কুৱেশ্যন সেই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন আহিছিল মানে একেবাৰে সহজ কুৱেশ্যন কহিছে এক অৰ্থৰহিত শব্দ SEGIয়ে মানি চলা এক বিশেষ নিয়মটি কোনটো বৰ্ণগোটে মানি চলা নাই বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে সো এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয় কাৰণটো কি আগতে চাব লাগিব এই চাৰিটাৰ মাজত সম্পৰ্কটো কি আৰৰ পাছত S আহিব লাগিছিল T আহিছে নাম্বাৰ A নাম্বাৰ বিৰ পিছত কি আহিব লাগিছিল C আহিব লাগিছিল কিন্তু C ডিৰ পাছত E আহিছে অৰ্থাৎ দুটা এলফাবেট ভিতৰত ৰৈ গৈছে এমৰ পিছত N আহিব লাগিছিল কিন্তু O আহিছে অৰ্থাৎ এটা এলফাবেট মিডলত ৰৈ গৈছে ওকে আৰু ডিৰ পিছত কি আহিব লাগিছিল E আহিব লাগিছিল F আহিছে অৰ্থাৎ এটা এলফাবেট ৰৈ গৈছে এই তিনিটাত দেখা গৈছে এটা এলফাবেট ৰৈ গৈছে কিন্তু এইখন ওয়ার্ডত দেখা গৈছে দুটা এলফাবেট মিডলত ৰৈ গৈছে অৰ্থাৎ সেই অমিল শব্দটো হৈ যাব কোনটো হৈ যাব BE যি অপশ্যন অৰ্থাৎ অপশ্যন বি হৈ যাব ৰাইট আনসাৰ BEGIK ওকে নাম্বাৰ 114 এনেকুৱা আহিছিল আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল চাই ল'ব আৰু নাম্বাৰ 114 যে কুৱেশ্যন এই কুৱেশ্যনৰ ৰাইট আনসাৰটো হৈ যাব আপোনাৰ উত্তৰ অপশ্যন বি তাৰ পাছত নাম্বাৰ 115 নম্বৰ যি কুৱেশ্যন সেইটো এনে আহিছিল এটা বৰ্গাকৃতিৰ ৰুমালক ইয়াৰ কৰ্ণৰ দিশত ভাঁজ কৰি পোৱা জ্যামিতিক আকৃতিটো হৈছে বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনে আহিছিল আৰু এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ সেইটো হৈ যাব আপোনাৰ কোনটো হৈ যাব সেইটো হৈ যাব আপোনাৰ সমকোণী ত্ৰিভুজ অপশ্যন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 116 আৰু 116 নম্বৰ কুৱেশ্যন এনে আহিছিল এইটো ইজি কুৱেশ্যন হয় ইমান টান কুৱেশ্যন নহয় বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আছিল এতিয়া এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব আপোনাৰ কি কৰিব লাগে চাই ল'ব 80 মাইনাছ 80 আহিছে আগতে 80 মাইনাছ 10 সমান কি হৈ গৈছে 70 হৈ গৈছে ওকে আৰু 10 প্লাছ 5 সমান হৈ গৈছে 15 আকৌ 70 মাইনাছ 10 সমান হৈ গৈছে 60 আকৌ কি হৈ যাব
আকো 60 মাইনাস 10 হৈ যাব 50 আৰু এইখন ঠাইত কি হৈ যাব এইখন ঠাইত হৈ যাব 15 প্লাস 5 সমান হৈ যাব 20 আৰু কি হৈ যাব আনসাৰটো হৈ যাব আপোনাৰ 50 আৰু 20 অৰ্থাৎ অপশন ডি হৈ যাব ৰাইট আনসাৰ তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 117 আৰু 117 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল যদি এল এম অ এ টিৰ সৈতে সম্পৰ্কিত আর এস অ এ পিৰ সৈতে সম্পৰ্কিত তেন্তে সদৃশ্যভাৱে এফ সম্পৰ্কিত হোৱা শব্দটো হৈছে বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনে আহিছিল আৰু এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ সেইটো কি হৈ যাব সেইটো হৈ যাব আপোনাৰ GOWN অপশন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 118 নম্বৰ যি কুৱেশ্যন সেইটো এনে আহিছিল CUP is to LIP is to BIRD সম্বন্ধটো উৎকৃষ্ট ৰূপে খাপ খাই পৰা বিকল্পটো হৈছে বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল চাই ল'ব এবাৰ এতিয়া এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব এই কুৱেশ্যনৰ যি ৰাইট আনসাৰ সেইটো কি হৈ যাব সেইটো হৈ যাব বিগ অপশন সি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 119 আৰু সেই কুৱেশ্যনটো এনেকুৱা আহিছিল যথাযথ সম্বন্ধটো বিচাৰি খালি ঠাই পূৰ কৰিবলৈ উৎকৃষ্ট বিকল্পটো চিনাক্ত কৰা আৰু বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল এবাৰ চাই ল'ব বাকি ল্যাঙ্গুৱেজত ওকে সো এই কুৱেশ্যনটো ইমান টান কুৱেশ্যন নহয় এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ এয়াৰপোৰ্টৰ লগত ৰানৱে সম্পৰ্কিত কাৰণ এয়াৰপোৰ্টত এয়াৰ কি কৰে ৰান কৰে ওকে সো ৰেল ষ্টেচনৰ লগত কোনটো সম্পৰ্ক হ'ব কহিছে সো ৰেল ষ্টেচনৰ লগত প্লেটফৰ্মৰ সম্পৰ্ক হ'ব কাৰণ ৰেল ষ্টেচনত কি কৰে প্লেটফৰ্মত ৰেলে ৰান কৰে ওকে সো আনসাৰ হৈ যাব অপশন ডি তাৰ পাছত 120 আৰু 120 নম্বৰ যি কুৱেশ্যন সেইটো একেবাৰে সহজ কুৱেশ্যন হেতুত কৈছে শৃংখলাটোত থকা সকলোবোৰ যুগ্ম অংকৰ যোগফল হৈছে বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু এই কুৱেশ্যনটো মানে একেবাৰে সহজ কুৱেশ্যন হয় এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো কহিছে শৃংখলাটোত থকা সকলোবোৰ যুগ্ম অংকৰ যোগফল 2 4 6 সেইবোৰ হৈছে যুগ্ম সংখ্যা অৰ্থাৎ যি সংখ্যা ভাগ কৰিলে ভাগফল 0 আহে সেই সংখ্যাটো হৈ যাব যুগ্ম সংখ্যা অৰ্থাৎ 6 4 আকো 4 আকো 2 আকো 2 আকো 6 সেইটো হৈ গৈছে আপোনাৰ যুগ্ম সংখ্যা আৰু এই কেইটাৰ যি যোগফল সেইটো হৈ যাব 24 অৰ্থাৎ আনসাৰ হৈ যাব অপশন নম্বৰ বি তাৰ পাছৰ কুৱেশ্যন নাম্বাৰ 121 আৰু 121 নম্বৰ যি কুৱেশ্যন এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন আহিছিল চিত্ৰত থকা প্ৰশ্নবোধক চিহ্নটো হেই প্ৰতিস্থাপন কৰিবলৈ প্ৰয়োজন হোৱা সংখ্যাটো চিনাক্ত কৰা কহিছে বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু এই কুৱেশ্যনটো একেবাৰে সহজ কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব মানে এই কুৱেশ্যনটো একেবাৰে সহজ 100ৰ মাজত 100 ষ্টুডেণ্টে এই কুৱেশ্যনটো কৰিব পাৰিব সো কেনেকুৱা সম্ভৱ চাই ল'ব এনেকুৱা সম্ভৱ 7 into 5 মানে হৈছে 35 plus 6 সমান 41 ওকে ঠিক এনেকুৱা 8 into 7 plus 5 মানে হৈছে 61 ঠিক এনেকুৱা কি কৰিব লাগিব 6 into 7 plus 9 সমান হৈ যাব 51 আনসাৰ হৈ যাব অপশন নম্বৰ বি তাৰ পাছত নাম্বাৰ 122 আৰু 122 নম্বৰ যি কুৱেশ্যন সেইটো এনেকুৱা আহিছিল হুন ৰূপ ধাতু শব্দকেইটাক যথাযথ প্ৰতিনিধিত্ব কৰা চিত্ৰটো চিহ্নিত কৰা বাকি ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল চাই ল'ব এবাৰ আৰু এই কুৱেশ্যনটো বহুত ইজি কুৱেশ্যন হয় একেবাৰে টাফ নহয় এই কুৱেশ্যনটো একেবাৰে সহজ কুৱেশ্যন হয় এতিয়া কথাটো হৈছে ধাতু হৈছে আপোনাৰ হুন আৰু ৰূপ দুটা হৈছে ধাতু ওকে ধাতুৰ ভিতৰত কোন দুটা পৰে হুন আৰু ৰূপ কিন্তু হুন আৰু ৰূপ বেলেগ হয় ওকে সো ধাতুৰ ভিতৰত হৈ যাব আপোনাৰ ধাতুৰ ভিতৰত কি আহে হুন বেলেগকৈ আহিব আৰু ৰূপা বেলেগকৈ আহিব ওকে সো আনসাৰ হৈ যাব অপশন নম্বৰ বি তাৰ পাছত নাম্বাৰ 123 নম্বৰ যি কুৱেশ্যন এই কুৱেশ্যনটো এনেকুৱা আহিছিল এই কুৱেশ্যনটো একেবাৰে সহজ কুৱেশ্যন
প্ৰদত্ত চিত্ৰসমূহৰ ভিতৰত আনবোৰতকৈ পৃথক চিত্ৰটো চিনাক্ত কৰা আৰু বাকী ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল ওকে সো চাই ল'ব আৰু এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব কহিছে পৃথক চিত্ৰটো চিনাক্ত কৰা কহিছে মানে গোটেই কেইটা দেখা গৈছে আপোনাৰ এৰ'টো এনেকুৱা আছে এইখন ঠাইত ওকে সো এইখন ঠাইত দেখা গৈছে এনেকুৱা ভিতৰত আছে কিন্তু এইখন ঠাইত দেখা গৈছে এৰ'টো বাহিৰত আছে অৰ্থাৎ আনসাৰ হৈ যাব অপশ্যন সি আৰু তাৰ পাছৰ যে কুৱেশ্যন নম্বৰ 124 সেইটো এনেকুৱা আহিছিল কহিছে তলত দিয়া চিত্ৰসমূহৰ প্ৰথম দুটা শাৰীৰ চিত্ৰসমূহে এক নীতিৰে অৱস্থিতিৰ ইংগিত দিয়ে সেই নীতি অনুসৰণ ডেশ প্ৰশ্নবোধক চিহ্নটো প্ৰতিস্থাপন কৰিব পৰা চিত্ৰটো হৈছে বাকী ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু এই কুৱেশ্যনটো ইমান টান কুৱেশ্যন নহয় তথাপিতো অলপ টান কুৱেশ্যন হয় আৰু এনেকুৱা কুৱেশ্যন নৱোদয়ৰ যে এক্সাম হয় সেই এক্সামত সদায় আহি থাকে সো এই কুৱেশ্যনটো কেনেকুৱা সম্ভৱ সমাধান কৰাটো চাই ল'ব আপোনাৰ কি কৰিব লাগিব এইখন ঠাইত দেখা গৈছে আগতে এনেকুৱা আছে তাৰ পাছত কি হৈ গৈছে এইখন ঠাইত এনেকুৱা হৈ গৈছে এইখন ঠাইত এনেকুৱা আছিল সেইটো এনেকুৱা হৈ গৈছে এতিয়া এনেকুৱা আছে সেইটো এনেকুৱা হৈ যাব সো আনসাৰ হৈ যাব আপোনাৰ অপশ্যন নম্বৰ সি তাৰ পাছৰ কুৱেশ্যন নম্বৰ 125 আৰু 125 নম্বৰ যে কুৱেশ্যন সেইটো এনেকুৱা আহিছিল ল্যাপটপ উইন্ডোজ মোবাইল আৰু যেনেকুৱা ল্যাপটপৰ সেই উইন্ডোজৰ লগত সম্পৰ্ক এনেকুৱা আপোনাৰ যি আপোনাৰ মোবাইলৰ যি উইন্ডোজ সেইটো হৈ যাব আপোনাৰ কোনটো সেইটো হৈছে আপোনাৰ এন্ড্ৰয়েড ওকে সো আনসাৰ অপশ্যন বি এইটো একেবাৰে সহজ কুৱেশ্যন আৰু বাকী ল্যাঙ্গুৱেজত কুৱেশ্যনটো কেনেকুৱা আহিছিল এবাৰ চাই ল'ব নাম্বাৰ 127 প্ৰদত্ত যুগ্ম চিত্ৰসমূহৰ কোনটো যুগ্মৰ ক্ষেত্ৰত এটাই আনটোৰ দাপোন প্ৰতিবিম্ব গঠন নকৰে বাকী ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল আৰু এই কুৱেশ্যনটোও বহুত ইজি কুৱেশ্যন হয় মানে একেবাৰে সহজ কুৱেশ্যন আৰু মানে আপুনি যদি এটা আইনাৰ সন্মুখত লৈ আনে এটা যিকোনো এটা বস্তু সেইটো কেনেকুৱা দেখাব সেইটো উল্টি যায় অৰ্থাৎ যদি সেইটো এনেকুৱা থাকে সেইটো হৈ যায় এনেকুৱা ওকে কিন্তু আপুনি চাই ল'ব চাৰিটা অপশ্যনৰ মাজত কিন্তু এটা একেবাৰে ৰং হৈ গৈছে এইটো চাই ল'ব এইটো এনেকুৱা দিয়া হৈছে এটা ওকে সো এইটো হ'ব লাগিছিল এনেকুৱা কিন্তু সেইটো কি হৈ গৈছে এইটো হৈ গৈছে এনেকুৱা উল্টা হৈ গৈছে সো আনসাৰ হৈ যাব অপশ্যন সি নাম্বাৰ 134 হেতুত কৰিছে নিম্নলিখিত যুগ্মসমূহৰ কোনটো যুগ্ম অমিল আৰু বাকী ল্যাঙ্গুৱেজত কুৱেশ্যনটো এনেকুৱা আহিছিল চাই ল'ব এবাৰ আৰু এই কুৱেশ্যনৰ যে ৰাইট আনসাৰ সেইটো হৈছে আপোনাৰ গাহৰি গড়াল অপশ্যন নম্বৰ ডি কাৰণটো কি হৈছে পিক কত থাকে পিক আপোনাৰ কত থাকে পিক থাকে আপোনাৰ ষ্টে অৰ পেনত থাকে ওকে সো আনসাৰ আপোনাৰ হ'ব লাগিছিল ষ্টে অৰ পেন যদি থাকিলেহেঁতেন তেনেহ'লে আনসাৰ বেলেগ হ'লেহেঁতেন ওকে কিন্তু গড়াল লিখা হৈছে আৰু সেইকাৰণে আনসাৰ হৈ যাব অপশ্যন ডি